فاسألوا ফরজ أهل চারিটা الذكر إن চাৰিটাৰ পৰা তিনিটা অংগ كنتم ধুব لا লাগে আৰু এটা অংগ تعلمون মাছাহ কৰিব লাগে। এতিয়া কথা হ'ল, যি তিনিটা অংগ ধুব লাগে সেই তিনিটা অংগ ধোৱাৰ সময়ত যদি কাৰোবাৰ চুলি পৰিমাণো শুকান ৰৈ যায় তেতিয়াহ'লে অজু আদায় নহ'ব। সেইবাবে আমি অজু কৰাতে প্ৰতিটো অংগ তিনিবাৰকৈ ধুবলৈ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আদেশ কৰিছে, যাতে কোনোটা অংগই চুলি পৰিমাণো শুকান ৰৈ নাযায়। এইখিনিত আমি আলহামদুলিল্লাহ ইহতিমাম কৰোঁ। সকলোৱে অজু কৰাৰ সময়ত প্ৰতিটো অংগ আমি তিনিবাৰকৈ ধোওঁ। কিন্তু আমি দেখিবলৈ পাই আছোঁ, যিটো অংগ অজুৰ ফৰজ হয় আৰু তাক ধুব নালাগে, মাছাহে কৰিব লাগে, অৰ্থাৎ মূৰ মাছাহ কৰাটো ফৰজ, আৰু ইয়া চাৰিভাগৰ এভাগ ফৰজ বুলি কোৱা হৈছে। কিন্তু আমি যেতিয়া মূৰ মাছাহ কৰোঁ তেতিয়া আমি ইয়াত অলপ গাফলতিৰে কাম লওঁ। অকল চাৰিভাগৰ এভাগ মূৰ মাছাহ কৰি আমি এৰি দিওঁ। এয়া ঠিক নহয়, কিয়নো আমি যি তিনিটা অংগ ধুব লাগে আমি তাত তিনিবাৰকৈ ধুই আছোঁ। যিহেতু তিনিবাৰকৈ ধোৱাটো সুন্নত, ঠিক তেনেদৰে মূৰ মাছাহ কৰা যদিও চাৰিভাগৰ এভাগ মাছাহ কৰাটো ফৰজ হয়, কিন্তু সম্পূৰ্ণ মূৰ, গোটেই মূৰ মাছাহ কৰাটো সুন্নতে মুআক্কেদা হয়। অৰ্থাৎ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইহতিমামৰ সৈতে গোটেই মূৰ মাছাহ কৰিছিলে। যদি আপুনি চাৰিভাগৰ এভাগ মূৰ মাছাহ কৰে, হয়তো আপোনাৰ মাছাহ কৰাৰ সময়ত সামান্য ৰৈ গ'ল, আৰু ৰৈ যোৱাৰ ফলত আপোনাৰ মাছাহ সম্পূৰ্ণ নহ'ল, অৰ্থাৎ আপোনাৰ অজুও নহ'ল। যেতিয়া আপোনাৰ অজু নহ'ব, নামাজো নহ'ব। এতিয়া আমি মাছাহ কৰিম কেনেকৈ, এই বিষয়ে হাদিছ শৰীফত উল্লেখ আছে। মই আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। প্ৰথমতে আমি মূৰৰ টুপিটো সম্পূৰ্ণৰূপে খুলি ল'ম। খুলি কটবা ৰাখিম। ৰখাৰ পিছত আমি দুই হাতেদি ডাইৰেক্ট এনেকৈ মূৰত ৰাখি তললৈ লৈ যাম, গৰ্দানলৈকে। গৰ্দানত লৈ যোৱাৰ পিছত আমি আকৌ ওপৰলৈ লৈ আহিম। তাৰপিছত আমি এইটো আঙুলি শ্বাহাদত বোলা হয়, যাক শ্বাহাদত আঙুলিৰে আমি কাণ মুছাহ কৰিম, আৰু বুঢ়া আঙুলিৰে আমি কাণৰ তলভাগটো মুছাহ কৰিম। তাৰপিছত এতিয়া যদি আমাৰ হাত ভিজাই থাকে তেতিয়াহ'লে এই হাতেদি আমি এনেকৈ গৰ্দান মুছাহ কৰিম, আৰু যদি হাত শুকাই গৈছে তেতিয়াহ'লে নতুন পানী দি আমি গৰ্দান মুছাহ কৰিব পাৰোঁ, একো অসুবিধা নাই। এইভাৱে মুছাহ কৰিলে আমালোকৰ মুছাহ সম্পূৰ্ণ হ'ব আৰু ফৰজতো কোনো ধৰণৰ বাকী নাথাকিব। আশা কৰিছোঁ আমি বুজিবলৈ পাইছোঁ। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে সঠিকভাৱে অজু কৰাৰ তৌফিক দান কৰক। আমিন।